Hello, my dear student. You are most welcome to my class. Myself, Dr. Abiluddin Ahmed. My dear student, আজিও আমি এই লিমিট আৰু ডেৰিভেটিভছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। অফক'ৰ্ছ আমি MCQ কুৱেশ্যনে কৰাম, কাৰণ এইবুলি তোমালোকৰ 50 মাৰ্কৰ MCQ আহিব। চ' MCQ পাৰ্টটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, যদি MCQ কেইটা ভালকৈ একদম কাৰেক্টলি কৰিব পাৰা তেনেহ'লে কিন্তু তোমালোকৰ এটা ভাল মাৰ্ক পোৱাৰ এটা সম্ভাৱনা থাকিব। ঠিক আছে, চ' বেচিকেলি মই ইয়াতে কেইটামান ডেৰিভেটিভছৰ আৰু কেইটামান লিমিটৰ কুৱেশ্যন লৈ আহিছোঁ। চ' হোপ একজেক্টলি তোমালোকৰ ডাইৰেক্টলি কুৱেশ্যন এনেকুৱা নাহিলেও এনেকুৱা টাইপৰে কুৱেশ্যন আহিব। চ' এইকেইটা কুৱেশ্যন তোমালোকে যদি বুজি পোৱা, চ' তোমালোকে কিজানি এনেকৈ বহুতকেইটা MCQ কুৱেশ্যন ধুনীয়াকৈ কৰিব পাৰিবা পৰীক্ষাত। চ' ফাৰ্ষ্ট কুৱেশ্যনটো দেখা মই ইয়াতে ডেৰিভেটিভছৰ ওপৰত ৰিলেটেড লৈ আহিছোঁ। ঠিক আছে, তো ডেৰিভেটিভছত তোমালোকে কেইটামান ফৰ্মুলা মনত ৰাখিব লাগিব। ঠিক আছে, ফাৰ্ষ্ট ফৰ্মুলা এইটো কুৱেশ্যনত আমি যিটো ইউজ কৰিম সেই ফৰ্মুলাটো মই তোমালোকক কৈ দিওঁ। এনেকুৱা টাইপৰ যিমানকেইটা কুৱেশ্যন কৰিম, চ' পেৰেলেলি তাতে তোমাৰ সেই ফৰ্মুলাবিলাক থাকিব। চ' লাহে লাহে তুমি যদি এই ভিডিঅ'টো পূৰা ধুনীয়াকৈ নোট কৰা, ভালকৈ চোৱা, তেনেহ'লে মেক্সিমাম তোমাৰ ডেৰিভেটিভছৰ ফৰ্মুলাও ৰিভিউ হৈ যাব। এগেইন তোমাৰ ট্ৰিগনমেট্ৰিক কিছুমান ফৰ্মুলা ইয়াতে ইউজ হয়, সেইকেইটাও হৈ যাব, ৰিভিউ হৈ যাব। ঠিক আছে, তো যেনেকৈ ধৰা প্ৰথম ডেৰিভেটিভছৰ ফৰ্মুলা আছিল যে ডেৰিভেটিভছ অফ যিকোনো কনষ্টেণ্ট তুমি যদি দিয়া, ঠিক আছে, যিকোনো কনষ্টেণ্ট, তেনেহ'লে সেই কনষ্টেণ্টৰ ভেলুটো হামেশা কিমান হয়? 0। এতিয়া কনষ্টেণ্ট মানে চবেই তোমালোকেতো বুজি পোৱা না, যে কনষ্টেণ্ট মানে কি? তোমাৰ যিকোনো ধ্ৰুৱক, ৰাইট? তুমি এতিয়া ডেৰিভেটিভছ অফ ছাপ'জ এইটোৰ মান তুমি 5 দিয়া, এইটোৰ মান 7 দিয়া, এইটোৰ মান 1 দিয়া, এইটোৰ মান 0 দিয়া, তুমি যিয়েই নিদিয়া কিয় ডেৰিভেটিভছ অফ এনি কনষ্টেণ্ট মান হামেশা কিমান হয়? 0 হয়। তো এতিয়া তুমি যদি এইটো যদি চোৱা, আমাক যিটো তোমাৰ ডেৰিভেটিভছ দিয়া আছে, তো ইয়াতে আমাক কি কৈছে? তুমি ইয়াতে যদি তুমি ভালকৈ চোৱা, আমাক ইয়াতে কি কৈছে দেখা, আমাক কৈছে sec স্কুৱেৰ এক্স, ৰাইট? আমাক কৈছে কি sec স্কুৱেৰ এক্স মাইনাছ অফ, ৰাইট, 10 স্কুৱেৰ এক্স। এতিয়া আমাৰ sec স্কুৱেৰ এক্স মাইনাছ 10 স্কুৱেৰ এক্সৰ ডেৰিভেটিভ ভেলু কিমান আছিল? 1 আছিল। আমি ট্ৰিগনমেট্ৰি ডাইৰেক্ট এনেকুৱা এটা ফৰ্মুলা পাইছিলোঁ যে sec স্কুৱেৰ এক্স sec স্কুৱেৰ থিটা মাইনাছ 10 স্কুৱেৰ থিটা মানে কিমান আছিল? 1। তো ইয়াতে জাষ্ট খালি তোমাক কি কৈছে দেখা, ইয়াতে এক্সৰ ঠাইত কি দিছে তোমাৰ, থিটাৰ ঠাইত কি দিছে? এক্স। চ' অভিয়াছলি এই যে sec স্কুৱেৰ এক্স মাইনাছ 10 স্কুৱেৰ এক্সৰ মান আমি কিমান পাম? 1। এতিয়া তুমি যদি ইয়াৰে ডেৰিভেটিভছ কৰি দিয়া, ডেট মিনছ এইটোৰ মান কিমান হ'ব? ডেৰিভেটিভছ অফ 1 হ'ব, নহয় জানো? কাৰণ ইয়াৰ মানটো তুমি 1 বহাই দিয়া, তেনে ডেৰিভেটিভছ অফ 1 মানে কিমান? 0, কাৰণ 1 এটা কনষ্টেণ্ট ধ্ৰুৱক। ঠিক আছে, তাৰমানে ইয়াৰে কোনটো অপশ্যন কাৰেক্ট হ'ব? ফাৰ্ষ্ট অপশ্যন কাৰেক্ট হৈ যাব। বুজি পাইছেনে? দেখোন আমাক কি কৰিব দিছে? ডেৰিভেটিভছ অফ 1 প্লাছ 10 স্কুৱেৰ মাইনাছ অফ এক্স sec স্কুৱেৰ দিছে, নহয় জানো? তো এইটোকো আমি ছেম আগৰ সেই ফৰ্মুলাটোকে ইউজ কৰিম। কি আছিল আমাৰ আগৰ ফৰ্মুলাটো কোৱাচোন? এইটো আছিল নহয় জানো? sec স্কুৱেৰ এক্স মাইনাছ অফ 10 স্কুৱেৰ এক্স ইজিকেলটো কিমান আছিলে? 1। আচ্ছা, ইয়াৰ পৰা তুমি যদি sec স্কুৱেৰৰ মানটো ওলাব চেষ্টা কৰা, sec স্কুৱেৰ মানে কিমান হ'ব? 1 প্লাছ অফ 10 স্কুৱেৰ এক্স হ'বনে? আচ্ছা, এতিয়া sec স্কুৱেৰৰ মানটো আমি পাই গ'লোঁ। এতিয়া তুমি যদি এই যে 1 প্লাছ 10 স্কুৱেৰ এক্স মাইনাছ অফ যে sec স্কুৱেৰ এক্স আছিল, ইয়াতে মানকেইটা বহাই দিবা। এতিয়া 1 প্লাছ 10 স্কুৱেৰ ঠাইত আমি কি পাম? এইটো sec স্কুৱেৰ বহাব পাৰিম। তাৰমানে এইটোৰ মান কিমান হ'ব কোৱাচোন? এই sec স্কুৱেৰ এক্স আৰু ইফালেতো sec স্কুৱেৰ এক্স আছেই। তাৰমানে আল্টিমেটলি যে ভিতৰৰ মানটো যে আছিল, এইটোৰ মান তুমি দেখা 0 হৈ গ'ল, নহয় জানো? কাৰণ sec স্কুৱেৰ মাইনাছ sec স্কুৱেৰ মানে 0। আচ্ছা, sec স্কুৱেৰ মাইনাছ sec স্কুৱেৰ যেতিয়া আমি 0 পাই গ'লোঁ, তাৰমানে এই যে আমাৰ ডেৰিভেটিভছ ইয়াতো আছিলে, ডেৰিভেটিভছ অফ কিমান আছিলে কোৱাচোন? এইটো আমি এইটোৰ মান কিমান পাইছোঁ? 0। তাৰমানে এইটোৰ মান আমি 0 বহাই দিম। এতিয়া ডেৰিভেটিভছ অফ 0 কিমান? 0, কাৰণ 0 আমাৰ এটা কি হয়? কনষ্টেণ্ট হয়, এটা ধ্ৰুৱক হয়, নহয় জানো? তাৰমানে আল্টিমেটলি ইয়াৰ মানো আমি কিমান পাই গ'লোঁ? 0 পাই গ'লোঁ। মিনছ হুইচ অপশ্যন উইল বি কাৰেক্ট? এ অপশ্যন উইল বি দ্য কাৰেক্ট অপশ্যন। বুজি পাইছা? বাছ, এইটো আমি কৰি দিলোঁ। চ' চিমিলাৰলি দেখা, প্ৰায়বোৰ কুৱেশ্যনে কিন্তু এনেকুৱা টাইপৰে আহিব। তোমালোকে অলপ জাষ্ট চেষ্টা কৰিব লাগিব অলপ। আচ্ছা, এতিয়া এই যে লিমিটৰ যিটো কুৱেশ্যন আছে নহয় দেখা, এই লিমিটৰ কুৱেশ্যনবোৰৰ নিচিনাকৈ কিন্তু কুৱেশ্যন আহি থাকে হা, এনেকুৱা টাইপৰ কুৱেশ্যনছ কিন্তু আহি থাকে লিমিটত। তুমি দেখা এইটো কুৱেশ্যনত আমাক কি কৈছে? লিমিট এক্স টেন্স টু অফ 0 √1 প্লাছ এক্স মাইনাছ 1 আপন
এক্স এতিয়া ইয়াতে তুমি যদি ভালকৈ এক্সৰ মান 0 দি দিয়া তলত 0 আহি যাব ইভেন ওপৰতো তোমাৰ কি আহিব 0 আহিব ডেট মিনছ আমি ইয়াতে এক্সৰ মান ডাইৰেক্টলি কি কৰিব নোৱাৰোঁ পুট কৰিব নোৱাৰোঁ চ' আমি কি কৰিম এই লিমিটটোক অলপ চিম্প্লিফাই কৰিম আৰু এনেকুৱা টাইপৰ লিমিট কিন্তু বহুত ইম্পৰ্টেণ্ট হয় চ' দেখা এইটোক আমি কেনেকৈ চিম্প্লিফাই কৰিব পাৰোঁ ৰুট অভাৰ কিমান আছিলে 1 প্লাছ এক্স মাইনাছ এক্স আপন এক্স এইটো আছিল নহয় জানো আচ্ছা এতিয়া আমি এটা কাম কৰিম ইয়াতে কি লিখিম লিমিট এক্স টেন্স টু আমি 0 দি দিলোঁ বাট এই যে তলত যিটো এক্স আছে নহয় এই এক্সটোক আমি আঁতৰিবৰ কাৰণে কিবা এটা মেকানিজম আমি ইউজ কৰিব লাগিব আৰু সেই মেকানিজমটো হ'ল এই যে যিটো আছে 1 প্লাছ এক্স মাইনাছ 1 আছে নহয় ইয়াক আমি এটা কাম কৰিম এইটোক আমি সেম বস্তুৰে মাল্টিপল কৰি দিম সেম কিন্তু অলপ চেঞ্জ আছে যাক আমি ইয়াৰ কনজুগেট বুলিও ক'ব পাৰোঁ দেখাই ইয়াতে মাইনাছ আছিল এটা মন কৰা ইয়াতে আছিল মাইনাছ নহয় জানো আমি ইয়াতে কি দিম প্লাছ দি দিম বুজি পাইছেনে আমি ইয়াতে কি দিম ইয়াতে আমি প্লাছ দি দিম ঠিক আছে আৰু তলত এক্স আছিলে আমি ইয়াতে কি লিখিছিলোঁ ৰুট অভাৰ 1 প্লাছ এক্স প্লাছ 1 এইটো আমি বেছি লিখিছিলোঁ নহয় এইটো আমি বেছি লিখিছিলোঁ নহয় এই যে এইখিনি আমি বেছি লিখিছিলোঁ ইয়াতে আমি সেইখিনি লিখি দিম যাতে দুটাই কাটাকাটিকে একেই থাকে অৰিজিনেল আচ্ছা এইটো কৰাৰ লগে লগে তুমি চাবা আমাৰ কি হৈ যাব অলপ ইজিয়েষ্ট ফৰ্মত আহি যাব কেনেকৈ দেখা তুমি যদি এইটোক চেম লিখি দিয়া লিমিটটো কোনো দেৰি হোৱা নাই এতিয়ালৈকে লিমিটটো 0 তলত তুমি এক্স আছে ৰুট অভাৰ অফ 1 প্লাছ এক্স প্লাছ অফ 1 আছে এইটো চেম ৰাখি দিয়া ওপৰতটো কিমান হ'ব ওপৰতটো তুমি দেখা ইয়াতে এ মাইনাছ বি এ প্লাছ বিৰ নিচিনা হৈছে নহয় জানো তাৰমানে এইটোক আমি কি লিখিব পাৰি ৰুট অভাৰ অফ 1 প্লাছ এক্স হোল স্কুৱেৰ লিখিব পাৰোঁ মাইনাছ অফ 1 তাৰমানে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলা আমি ইউজ কৰিব পাৰোঁ ঠিক আছে তো এতিয়া তাৰপিছত আৰু অলপ চিম্প্লিফাই কৰা সেইটো কিমান হ'ব দেখা লিমিট এক্স টেন্স টু অফ 0 তলত আহি গ'ল এক্স ৰুট অভাৰ অফ 1 প্লাছ এক্স প্লাছ 1 এইটোতো চেম থাকিল এতিয়া ওপৰত কিমান হ'ব দেখা এই যে ৰুট অভাৰ যেতিয়া আমি স্কুৱাৰক কাটি দিম তাৰমানে এইটো কিমান হ'ব 1 প্লাছ এক্স হ'ব আৰু মাইনাছ এইফালে 1 আছে নহয় জানো এতিয়া এই 1 আৰু মাইনাছ 1 কেঞ্চেল হৈ ওপৰত কিমান থাকিব অনলি এক্স থাকিব ৰাইট তাৰমানে আল্টিমেটলি আমি ইয়াত কি চিম্প্লিফাই কৰিলে এইটো পাই যাম এক্স টেন্স টু 0 ওপৰত পাই যাম এক্স তলত পাই যাম এক্স ইনটু ৰুট অভাৰ অফ 1 প্লাছ এক্স প্লাছ অফ 1 পাম এতিয়া তুমি যদি ভালকৈ মন কৰা ইয়াতে তুমি চাবা কিছুমান ভেলু আমি বা স্পেচিয়েলি যে এক্স টাৰ্ম যিটো আছিলে এইটো কাটিব পাৰিম এইটো আমি কাটি দিব পাৰিম নহয় জানো এইটো আৰু এইটো কাটি দিলে আল্টিমেটলি কি থাকিব তুমি যদি ভালকৈ ইয়াক মন কৰা লিখা তেনেহ'লে কিমান থাকিব ওপৰত থাকিব 1 ইয়াতে থাকিব 1 প্লাছ এক্স প্লাছ অফ 1 থাকিব নহয় জানো এতিয়া ইয়াতে তুমি যদি ভেলুকেইটা বহাই দিয়া ডাইৰেক্টলি এক্সৰ ভেলুতে যদি 0 বহাই দিয়া কোনো প্ৰব্লেম নাই কাৰণ তলততো 0 নাহে কাৰণ আমি অলৰেডি তোমালোকক কৈছিলোঁ যে লিমিটৰ প্ৰব্লেম মানে আনডিফাইন যিটো ফৰ্ম মানে তলত যাতে 0 নাহে লিমিট পুট কৰি দিয়াৰ পিছত তো সেইটো ষ্টেপলৈকে তোমাক চিম্প্লিফাই কৰিব লাগে এতিয়া তুমি যদি 0 বহাই দিয়া তো কিমান হ'ব 1 প্লাছ 0 হ'ব তাৰপিছত ইয়াতে 1 হ'ব এতিয়া ৰুট অভাৰ অফ 1 প্লাছ 0 মানে কিমান 1 চ' 1 প্লাছ 1 তাৰমানে আল্টিমেটলি কিমান হ'ব ইয়াৰ মানটো 1/2 হৈ যাব নহয় জানো তাৰমানে আল্টিমেটলি এই লিমিটৰ ভেলুটো আমি কিমান পাই গ'লোঁ 1/2 পাই গ'লোঁ বুজি পাইছানে বি অপশ্যন উইল বি দ্য কাৰেক্ট অপশ্যন বুজি পাইছা এই বি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব দেখা কুৱেশ্যনটো অলপ দীঘল হ'লেও কিন্তু এনেকুৱা টাইপৰ দেখা এইটো MCQ আহিব পাৰে নাইবা ডাঙৰ যিটো 3 মাৰ্কৰ বা 2 মাৰ্কৰ বা ইভেন 3 মাৰ্কৰো কুৱেশ্যন হ'ব পাৰে এইটো কুৱেশ্যনে ঠিক আছে চ' যেতিয়াই তুমি মন কৰিবা যেতিয়াই তোমাক এনেকুৱা টাইপৰ কুৱেশ্যন দিয়া থাকিব যে সামথিং পাৱাৰ ৰুট অভাৰ আছে প্লাছ অৰ মাইনাছ কিবা এটা আছে তেনেহ'লে তুমি এটা কাম কৰিবা তাৰে এনেকুৱা কনজুগেট দি সদায় তলে আৰু ওপৰে মাল্টিপল কৰিবা ইয়াতে যেনেকৈ মই এইটো কৰিছিলোঁ আৰু এইটো লৈছিলোঁ বুজি পাইছানে চ' এনেকৈয়ে তোমালোকে ধুনীয়াকৈ কৰি আৰু 2-3টা মই কুৱেশ্যন কৰাই দিম এনেকুৱা টাইপৰ কাৰণ এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকৰ কাৰণে অলপ ইম্পৰ্টেণ্ট হয় ঠিক আছে চ' মই কৰাই দি আছোঁ ৰ'বা
এইটো দেখা এইটো এটা কুৱেশ্যন, এইটো এটা ছেম টাইপৰ কুৱেশ্যন, এইটো কুৱেশ্যন পৰীক্ষাত আহিছিলে এবাৰ এইটো কুৱেশ্যন, কিন্তু এইটো দেখা এইটো ছেম আছে, ছেম টাইপৰ। তো এক্সৰ মান 0 দিয়াৰ লগে লগে তলত কি হৈ যাব, 0 হৈ যাব। তাৰমানে তুমি ইয়াতে 0 বহাব নোৱাৰা, ৰাইট। তাৰমানে এতিয়া আমি কি কৰিম, সেনেকৈ চিম্প্লিফাই কৰিম। চ' এইটোক আমি তেনেহ'লে কি লিখিব পাৰোঁ, লিমিট এক্স টেন্স টু অফ 0, তলততো আমি এক্স আছিল নহয়, ৰাইট, এক্স আছিল, ওপৰত কিমান আছিল, ৰুট অভাৰ অফ, ৰ'বা মই ইংলিছটো চেঞ্জ কৰি লওঁ, এইটো কিমান আছিলে 4 প্লাছ এক্স মাইনাছ অফ 2 আছিল, নহয় জানো। তো তুমি এটা কাম কৰা, ইয়াতে ছেম কি দি পূৰণ কৰিবা, 4 প্লাছ এক্স, ইয়াতে মাইনাছ আছিল, তুমি প্লাছটো দি পূৰণ কৰি দিয়া, ঠিক আছে। প্লাছ 2 দি পূৰণ কৰি দিলা, তলতো তেনেহ'লে কিমান হ'ব, ৰুট অভাৰ অফ 4 প্লাছ এক্স প্লাছ অফ 2 আহি যাব, নহয় জানো, বাছ। তো এতিয়া তুমি কাটাকাটি কৰিলে ছেমে থাকিব, কিন্তু আল্টিমেটলি ভেলুটো কি হ'ব, ছেমে থাকিব লাগিব। এতিয়া তুমি কি কৰিবা কোৱাচোন, এতিয়া লিমিট এক্স টেন্স টু 0 বহাই দিয়া, তলত যিটো এক্স আছে দেখা, তলত যিটো ৰুট অভাৰ অফ 4, চৰি এইটো নট 14, এইটো কিমান আছিলে 4 প্লাছ এক্স প্লাছ অফ 2 এইটো ৰাখা। এতিয়া দেখা এইটো এ, এইটো বি, এইটো এ, এ বি, তাৰমানে এ মাইনাছ বি, এ প্লাছ বি নিচিনা হৈছে। তাৰমানে এইটোক আমি কি লিখিব পাৰোঁ, 4 প্লাছ অফ এক্স এইটো হোলি স্কুৱেৰ মাইনাছ অফ 2 স্কুৱেৰ আমি দিব পাৰোঁ, নহয় জানো। এতিয়া তুমি আৰু অলপ চিম্প্লিফাই কৰা, ছেম ৱে কিমান হ'ব কোৱাচোন, লিমিট এক্স টেন্স টু অফ 0, তলতটো ছেম থাকিব, এক্স ৰুট অভাৰ অফ 4 প্লাছ এক্স প্লাছ অফ 2, তলত কিমান থাকিব ওপৰত কিমান থাকিব দেখা, এইটো হ'ব 4 প্লাছ এক্স আৰু এইটো 2 স্কুৱেৰ মানে 4 হৈ যাব, নহয় জানো। এতিয়া তুমি যদি মন কৰা চাবা, এই 4 কেঞ্চেল হৈ ওপৰত থাকিব এক্স, আৰু সেই এক্সটো তলৰ এক্সটোৰ লগত কি হৈ যাব, কাট খাই যাব, নহয় জানো। তাৰ মানে আল্টিমেটলি ইয়াৰ ভেলুটো লিমিট এক্স টেন্স টু অফ 0, ইয়াতে তলত এক্সটো এইটো থাকি যাব, আৰু ইয়াতে 4 প্লাছ এক্স প্লাছ অফ 2 হ'ব, ৰাইট। এতিয়া আকৌ ছেম এনেকৈ কাটা গ'ল, তাৰমানে আল্টিমেটলি তোমাৰ কি থাকিল কোৱাচোন, আল্টিমেটলি তোমাৰ তলৰ এক্স যিটো আছিল সেইটো কাটা গ'ল, নহয় জানো। তাৰমানে ওপৰত অন, এইটো হ'ল 4 প্লাছ এক্স, এইটো হ'ল 2। এতিয়া তুমি 0 বহাই দিলে তোমাৰ ভেলুটো চাবা কি হৈ যাব, এইটো ওপৰত থাকিল অন, তলত হ'ব তোমাৰ ৰুট অভাৰ 4 প্লাছ 0 প্লাছ অফ 2। চ' আল্টিমেটলি এইটোৰ ভেলু 1 হ'ল, তলত কিমান ৰুট অভাৰ 4 আহিল, ৰুট অভাৰ 4 মানে 2, আৰু এইফালে আছে 2, তাৰমানে 2, ডেট মিনছ 1/4, এইটো হ'ব এনচাৰ। তাৰমানে কোনটো অপশ্যন কাৰেক্ট হ'ব, তুমি যদি ভালকৈ দেখা ইয়াৰ ভেলুটো হৈ আছে, কোনটো আছিল কুৱেশ্যন, এইটো নাছিল জানো, মানে কোনটো অপশ্যন কাৰেক্ট হ'ব, 1/4, এইটো বি অপশ্যন কাৰেক্ট। দেখা কুৱেশ্যনবিলাক দীঘল হয়, মই যদিও ইয়াতে MCQ ফৰ্মত লৈছোঁ, কিন্তু মই কিয় লৈছোঁ জানা, এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট। এইটো MCQত নাহি তোমালোকৰ এইটো কিমান মাৰ্কৰ আহিব পাৰে, 3 মাৰ্ক বা 4 মাৰ্কৰো কিন্তু আহিব পাৰে, ঠিক আছে। চ' তোমালোকে এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক কৰিব লাগিব কিন্তু, ঠিক আছে। দেখা ইয়াতে আৰু কিছুমান কুৱেশ্যন আছে, এইটো এটা কুৱেশ্যন আছে, ৰ'বা এইটো এটা কুৱেশ্যন, ৰাইট, এইটো এটা কুৱেশ্যন আছে দেখা তোমালোকে, এইটো কুৱেশ্যন পাৰিবানে, ছেম টাইপ কৰি তোমালোকে এই যে মাইনাছ আছে নহয় ওপৰত যিহেতু মাইনাছ আছে, তোমালোকে ইয়াতে কি দিবা, প্লাছ দিখিনি চিম্প্লিফাই কৰিবা। মই ইয়াতে কৰি দিছোঁ, এইটো দেখা, এই যে ওপৰত প্লাছ, তলত প্লাছ দি কৰিছোঁ, ওপৰত দি কৰিছোঁ, স্কুৱাৰ কৰিলে আমি এনেকৈ পাই যাম। তাৰপিছত ইয়াক তুমি এক্সৰ মান 0 বহাই দিয়াৰ লগে লগে তোমাৰ আৰামছে ধুনীয়াকৈ আহি যাব। এইটোকো তুমি ছেম এনেকৈ কৰিবা, এই যে মাইনাছ দিয়া আছে, মাইনাছ দিয়া থাকিলে তুমি কি কৰিবা, তাতে +3 বহাই দিবা, ঠিক আছে। এইটোকো তুমি সেনেকৈ আছে, যিহেতু -1 আছে নহয় জানো, তুমি এটা +1 দিখিনি ওপৰত মাল্টিপল কৰিবা, তলত মাল্টিপল কৰিবা, তাৰপিছত সেনেকৈ একজেক্টলি ছেম ৱে তুমি ইয়াক ছল্ভ কৰিব চেষ্টা কৰিবা, ৰাইট, পাৰিবানে। আচ্ছা, তোমালোকে এনেকৈ ছল্ভ কৰিবা, ছল্ভ কৰিখিনি
এনেকৈ সলভ কৰিবা ঠিক আছে তো এটা কথা মন কৰিবা এনেকুৱা টাইপৰ কিন্তু কোশ্চিন পৰীক্ষাত আহিব পাৰে আইদাৰ তোমাৰ MCQত আহিব নহয়বা তোমাৰ 3 মাৰ্ক বা 2 মাৰ্কস বা 4 মাৰ্কৰ কোশ্চিনতো আহিব পাৰে ঠিক আছে সো তোমালোকে এটা কাম কৰা এইকেইটা কোশ্চিন এই যে তলত যিমান কেইটা কোশ্চিন আছে নহয় যিকেইটা মই কৰা নাই এইকেইটা কোশ্চিন তোমালোকে ভালকৈ সলভ কৰিবা ৰাইট কোশ্চিন কেইটা লিখি ৰাখা মই তোমালোকক ইয়াতে মই হাইলাইট কৰি দিছোঁ যে কোনকেইটা কোশ্চিন তোমালোকে ই কৰিবা এইটো কোশ্চিন যিটো আছে এইটো কোশ্চিন ৰাইট এইটো কোশ্চিন ফাৰ্ষ্ট তোমালোকে এইটো কোশ্চিন কৰিবা মই হাইলাইট কৰি দিছোঁ ৰবা এইটো কোশ্চিন তোমালোকে কৰিবা এইটো কোশ্চিন ৰাইট এইটো তোমালোকে সলভ কৰিবা তাৰ পিছত এইটো কোশ্চিন যে আছিল এইটো কোশ্চিন বুজি পাইছানে এইটো কোশ্চিন এটা আছে আৰু এইটো এটা কোশ্চিন এইকেইটা কোশ্চিন তোমালোকে সলভ কৰি কিনি মোক জনাবাচোন কোনে কোনে সলভ কৰিব পাৰিছা ঠিক আছে লিমিট আৰু ডেৰিভেটিভছৰ অলমোষ্ট এনেকুৱা টাইপৰ MCQ কোশ্চিন আহিব সো হোপ তোমালোকে এইকেইটা কোশ্চিন বা আগৰ ভিডিঅ'টো যিকেইটাই চাইছা সেইকেইটা কোশ্চিনছ যদি ভালকৈ মনোযোগেৰে বুজি কৰিব পাৰিছা তেনেহ'লে কিন্তু একজেক্টলি এনেকুৱা টাইপৰ কোশ্চিন নাহিলেও সিমিলাৰ টাইপৰ কোশ্চিনে আহিব পৰীক্ষাত সো তোমালোকে কৰিব পাৰিবা ঠিক আছে তো মই কালি নেক্সট চেপ্টাৰৰ কোশ্চিন কেইটামান কৰি দিম ৰাইট